সবুজ সমাজৰ মাজত বিভক্ত লাগিছে আমাৰ বিশিষ্ট ব্যক্তিসকলে। 90টা দশকত অসমত 100ৰো অধিক অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ হৈছে, কিন্তু ক'ৰবাত অসম ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰেক্ষাপটটো অসমীয়া চিনেমাত স্বাধীনতা আন্দোলন এটা বৃহৎ বিষয় আৰু অসমীয়া চিনেমাই এটা বৃহৎ পৰিসৰ পাইছে আৰু 9টা দশক অতিক্ৰম কৰাৰ পৰা আগবাঢ়িছে। কিন্তু স্বাধীনতা আন্দোলনৰ বিষয়টোক যেন আজিলৈকে অসমীয়া ভাষাত উপেক্ষিত হৈ আছে। ইমান 9টা দশকত মাত্ৰ 6খন নে 7খন ছবিহে নিৰ্মাণ হৈছে স্বাধীনতা আন্দোলনত। আজি এই সময়ত ভাৰতত RRR দৰে চিনেমাই স্বাধীনতা আন্দোলনৰ বিষয়বস্তু লৈ অস্কাৰ এৱাৰ্ড লৈছে, লাগানৰ দৰে ছবি হৈছে, নতুন নতুন ছবি হৈ আছে স্বাধীনতা দিৱসৰ বিষয়বস্তুক লৈ, কিন্তু আমাৰ অসমীয়া চিনেমাত যেন এই বিষয়টো উপেক্ষিত। এনেকুৱা এটা বিষয় আহিছিলে মনলৈ আৰু সেই কথাখিনিকে এই গ্ৰন্থখনত উল্লেখ কৰা হৈছে। আৰু কথা অসমীয়া চিনেমাত স্বাধীনতা আন্দোলনৰ বহুত বিষয় আছে, যিটো চিনেমাত উঠাব পাৰি। আনিছোঁ মৃত্যুঞ্জয়ৰ কাহিনীখন আছে, আমাৰ ৰহাৰ ফুলগুৰি ধাৱাৰ কাহিনী আছে, কানিয়াৰ ঢেকীয়াজুলিৰ শ্বহীদৰ কাহিনী আছে। আমাৰ বহুত শ্বহীদ আছে, গোপীনাথ বৰদলৈ আছে স্বাধীনতা সংগ্ৰামী, শংকৰ বৰুৱা আছে, তেওঁলোকৰ জীৱনক লৈও ছবি হয়। বাহিৰত তেনেকৈ ছবি হৈছে, তৰুণৰাম ফুকন আছে, কিন্তু সকলোবোৰ যেন আমাৰ অসমীয়া ছবিত উপেক্ষিত। এনেকুৱা বহুত বিষয় থকা সত্ত্বেও অসমীয়া চিনেমাত স্বাধীনতা আন্দোলন যেন ভালকৈ স্পষ্টকৈ তুলি ধৰিব পৰা নাই, উপস্থাপন কৰিব পৰা হোৱা নাই। এই বিষয়বস্তুসমূহকে লৈ এই গ্ৰন্থখন ৰচনা কৰা হৈছে আৰু এইটো ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত এটা ফেল'শ্বিপ কৰিছিলোঁ। ফেল'শ্বিপৰ বিষয়বস্তু আছিলে এইখন গ্ৰন্থখন, আৰু সেইখনকে আমি আজি কিতাপ আকাৰে উলিয়াইছোঁ অসমীয়া